অসমত আগন্তুক এপ্ৰিল মাহত পঞ্চায়তৰ নিৰ্বাচন হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে আৰু কংগ্ৰেছ দলে আমাৰ ৰাজ্যৰ সৰ্ববৃহৎ বিৰোধী দল হিচাপে নিশ্চিতভাৱে ইয়াৰ বাবে প্ৰচাৰ কাৰ্যত ব্যস্ত হ'ব লাগিব। আজি আমাৰ কেতবোৰ সতীৰ্থ ধেমাজি জিলালৈ নিৰ্বাচনী প্ৰচাৰ কামলৈ আগবাঢ়ি যাওঁতে কেতবোৰ ব্যক্তিয়ে তেখেতসকলক কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাবলৈ অহাৰ বাবে মাৰপিট কৰে, তেওঁলোকক ভাবুকি প্ৰদৰ্শন কৰে আৰু ই অতি দুৰ্ভাগ্যজনক। আমাৰ দেশত গণতন্ত্ৰ বৰ্তি থাকিব লাগিব আৰু সকলো ৰাজনৈতিক দলকে নিজৰ নিজৰ মতাদৰ্শ খুব সুন্দৰভাৱে যাতে ৰাইজৰ ওচৰলৈ লৈ যায় তাৰ বাবে এটা পৰিৱেশৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিব লাগিব। মই অসম আৰক্ষী আৰু অসম অসামৰিক প্ৰশাসনক দাবী জনাইছো, যিসকল দুষ্কৃতিকাৰীয়ে আজি কংগ্ৰেছৰ নেতাসকলৰ ওপৰত আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লওক আৰু ভৱিষ্যতে যাতে আমি সুস্থ পৰিৱেশ পাব পাৰোঁ তাৰ বাবে যেনেধৰণৰ পদক্ষেপ ল'ব লাগে অসম চৰকাৰে পদক্ষেপ লওক, যাতে আমি সকলোৱে যি গণতন্ত্ৰ সেই গণতন্ত্ৰৰ বাবে নিজৰ নিজৰ ৰাজনৈতিক প্ৰচাৰ কাৰ্য চলাব পাৰোঁ।